নমস্কাৰ, মই মানস ফুকন নল লখিমপুৰ বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ যি ক্ষেত্ৰ অধ্যয়নৰ আজি দ্বিতীয়টো দিন। আমি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ 1540 চনত স্থাপন কৰা এই ৰাজেশ্বৰ সিংহৰ কাৰেংঘৰলৈ আমি আহিছোঁ আজি। ব্ৰিটিছ যেতিয়া অসমলৈ আহিছে তেতিয়া এইবিলাক একদম মানে গোটেইবোৰ আহঁত গছ গজি বন গছ গজি বেছি পিছন নাযায় গজি একদম অৱস্থা নাইকিয়া এটা অতি ধ্বংসপ্ৰাপ্ত অৱস্থাত থকা ঘৰ এটা। কিন্তু মনুমেণ্টৰ গুৰুত্ব ব্ৰিটিছে বুজে কাৰণে ব্ৰিটিছে ইয়াক কিন্তু সংৰক্ষণ কৰিলে। মান যেতিয়া আহিছে আক্ৰমণ কৰিবৰ কাৰণে মানে এই ঘৰটো কাষেদি গৈছে। যোৰহাটে আক্ৰমণ কৰিলে যোৰহাটৰ ৰজা থাকে মান আহোঁতে এই ঘৰটো কাষেদি গৈছে, তলাতল ঘৰ কাষেদি গৈছে। মানে লিখিছে যে এনেকুৱা ধৰণৰ সমৃদ্ধিশালী দেশ এখন আমি আক্ৰমণ কৰিবলৈ আহিছোঁ যে এখন দেশৰ নিচিনা দেশ এখন এনেকুৱা ধৰণৰ ইমান ডাঙৰ ডাঙৰ কাৰেংবোৰ এৰি থৈ পেলাই ৰজা যোৰহাটত থাকিব পাৰে আমি কল্পনা কৰিব নোৱাৰোঁ, ভাবিব নোৱাৰোঁ। বৈশালী অভিযান বুলি এখন কিতাপ আছে, মানবিলাকে লিখা, মানৰ আক্ৰমণকাৰীবিলাকৰ মাজত অহা এজন সেনাই লিখা এখন কিতাপ আছে বৈশালী অভিযান। সেই কিতাপখনত মানে এই নগৰখনৰ বৰ্ণনা দিছে কিমান পৰিকল্পিতভাৱে আছিলে। এই ধ্বংসপ্ৰাপ্ত আৰু কাঠৰ ঘৰবোৰ ভাগি ছিগি গৈছে, পৰি আছে, ৰংপুৰত তলাতল ঘৰ পৰি আছে, সেইবিলাকৰ কাষেদি গৈ আছে। যাওঁতে সিহঁতে মানে বৰ্ণনা দি পেলাই গৈছে। সেই বৰ্ণনাবিলাকেও আমাক ইয়াৰ গুৰুত্বটো বুজাত সহায়